ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ সকলোকে পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগত জনাইছোঁ। মকৰ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব, গ্ৰহৰ প্ৰভাৱ কেনেধৰণৰ পৰিব, কোনকেইটা দিনত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব বা সাৱধানতা অৱলম্বন কৰিব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আহকচোন 2026 চনৰ ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰিব, সকলোখিনি তথ্য জানিব পাৰিব। 2026 চনৰ ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি মকৰ ৰাশি লোকসকলৰ বাবে এই মাহটো কৰ্মই ধৰ্ম হ'ব। কাম যিধৰণে কৰিব সেইধৰণে আপোনালোকে ফল পাব, গতিকে কামৰ ওপৰত নিশ্চয়কৈ গুৰুত্ব দিব। একে সময়তে বিশেষকৈ শনি আপোনালোকৰ ৰাশি অধিপতি, সেয়ে এই মাহত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল পাব, কিন্তু ধৈৰ্য ধৰিব লাগিব। যিটো ফল পাব লাহে লাহে পাব, খৰখেদা নকৰিব। খৰখেদা কৰিলে ভুল হ'ব পাৰে, মিষ্টেক হ'ব পাৰে বা লোকচান হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব। 2 মাহ ধৰি কিছুমান কাম যদি আটকি হৈছিল, চৰকাৰী কাম হওক, প্ৰপাৰ্টি কামেই হওক, এই মাহত কিন্তু আপোনালোকৰ সেইখিনি ক্ষেত্ৰত অনুকূল ফলাফল দেখিব। মাহৰ প্ৰথম 10 দিনত বিশেষকৈ কামৰ চাপ অলপ বেছি থাকিব, কামৰ প্ৰেছাৰবোৰ আপোনালোকৰ বেছি থাকিব বুলি কৈছে। কিন্তু 15 তাৰিখৰ পিছত সন্মান, পদোন্নতি, আপোনালোকৰ টকা পইচা তিনিটো আহিব। কিন্তু ধৈৰ্য ধৰাৰ সময় এই মাহে আপোনালোকক, কিন্তু ধৈৰ্য ধৰিলে আপোনালোকে ৰজাৰ দৰে আপোনালোকে জীৱন যাপন কৰিব, অৰ্থাৎ আপুনি সকলো ফালৰ পৰা সুবিধা লাভ কৰিব, সমস্যাবোৰ কমিব। চাকৰি লোকসকলৰ বা বিভিন্ন কামৰ লগত জড়িত লোকসকলৰ বাবে এই মাহটোত আপোনালোকৰ শুভ দেখা পোৱা গৈছে। 8 পৰা 18 ছেপ্টেম্বৰ সময়খিনিত আপোনালোকৰ চৰকাৰী চাকৰি, প্ৰমোশ্যন বা নতুন দায়িত্বৰ পোৱাৰ প্ৰবল আপোনালোকৰ যোগ আছে। ছিনিয়ৰসকলে আপোনালোকক গুৰুত্বপূৰ্ণ প্ৰজেক্ট দিব পাৰে। মেনেজমেণ্ট, প্ৰশাসন, ইঞ্জিনিয়াৰিং, লোহাৰ চিমেণ্ট বা খনি, ৰিয়েল ইষ্টেটত কাম কৰা লোকসকলৰ বাবে এই মাহটো আপোনালোকৰ বাবে বহুত বেছি শুভ মাহ হ'বলৈ গৈ আছে। ব্যৱসায় ক্ষেত্ৰত স্থিৰ আৰু ডাঙৰ লাভৰ মাহ বুলি কৈছে। ধৈৰ্য বজাই ৰাখি কাম কৰিব লাগিব। পুৰণি ক্লাইণ্টৰ পৰা ডাঙৰ অৰ্ডাৰ আহিব পাৰে। লোহাৰ, বিশেষকৈ মেচিন হওক, বিল্ডিং মেটেৰিয়েল, প্ৰপাৰ্টি, ঠিকাদাৰী, বিশেষকৈ আপোনালোকৰ ব্যৱসায়ত এই মাহটো আপোনালোকৰ দুগুণ লাভৰ যোগ আছে। নতুন ফেক্টৰী বা গুদাম খুলিবলৈ বাবে 16, 21 আৰু 27 আপোনালোকৰ ছেপ্টেম্বৰ এই সময়খিনি আপোনালোকৰ শুভ অংশীদাৰীত্ব সম্পৰ্কীয় কামত আপোনালোকে অনুকূল ফলাফল দেখিব। ধন টকা পইচাৰ ক্ষেত্ৰত টকা পইচাৰ বাবে এই মাহটো আপোনালোকৰ শুভ, কষ্ট কৰাৰ ধনৰ লগতে পৈতৃক সম্পত্তি বা পুৰণি বিনিয়োগৰ পৰাও টকা পইচা আহিব পাৰে। 12 তাৰিখৰ পিছত আটকি থকা টকা পইচা ঘূৰি আহিব। এই মাহত সঞ্চয় বাঢ়িব। মাটি, ঘৰ বা ফ্লেট কিনাৰ সপোন কিছু লোকৰ পূৰণ হ'ব পাৰে বুলি কৈছে। যান বাহন মেৰামতিৰ বাবে আপোনালোকৰ 5 পৰা 9 তাৰিখত অলপ খৰচ বঢ়াৰ সম্ভাৱনা আছে, গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। খৰচ অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সামগ্ৰিকভাৱে এই গোটেই মাহটো আপোনালোকৰ কামৰ চাপৰ বাবে স্বাস্থ্যৰ অলপ যত্ন ল'ব লাগিব। আঁঠুৰ বিষৰ, হাড়ৰ বিষৰ সমস্যা হ'ব পাৰে, ছালৰ সমস্যা হ'ব পাৰে। 1 পৰা 10 তাৰিখৰ সময়খিনিত অলপ সাৱধান হ'ব। বেছি সময় বহি নাথাকিব একে জেগাতে, মাজে মাজে খোজকাঢ়িব। ঠাণ্ডা বস্তু, তেল মছলাজাতীয় খাদ্য কমকৈ খাওক বুলি কৈছে। ৰাতি সোনকালে শুবলৈ চেষ্টা কৰক বুলি কৈছে। সপ্তাহত কেনেধৰণৰ প্ৰতিটো সপ্তাহত কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, সেইখিনি তথ্য জানিব পাৰিব। বিশেষকৈ সামগ্ৰিকভাৱে এই মাহটো প্ৰেম, বিবাহ আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই মাহত গহীনতা আহিব বুলি কৈছে। প্ৰিয়জনক সময় দিব নোৱাৰাৰ বাবে, কামৰ বাবে কিন্তু সেইখিনি ক্ষেত্ৰত টকৰ পেচাল হোৱাৰ সম্ভাৱনা আছে, কিন্তু সম্পৰ্ক মজবুত হ'ব। অবিবাহিতৰ বাবে বিয়াৰ কথা বতৰা বিশেষকৈ এই মাহৰ দ্বিতীয় সপ্তাহটো কৰাটো ভাল হ'ব। বৈবাহিক জীৱনত, দাম্পত্য জীৱনত দায়িত্ব বাঢ়িব। ঘৰখনৰ ডাঙৰ সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব। জীৱনসংগী সহায় ডাঙৰ কাম হ'ব। 18 তাৰিখৰ পিছত ঘৰখনত শান্তি ঘূৰি আহিব বুলি কৈছে। পৰিয়ালত আপোনালোকৰ সন্মান, দায়িত্ব দুয়োটাই বাঢ়িব। পিতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। মকৰ ৰাশি জাতক জাতিকাসকলে ডাঙৰ ভাই ভনী বা পিতৃসদী ব্যক্তিৰ পৰামৰ্শ আৰু আৰ্থিক সহায় পোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ মাহ, কিন্তু ফল আপোনালোকে মিঠা হ'ব, কষ্ট হ'ব। যিসকল চৰকাৰী চাকৰি বা UPSC, SSC, ইঞ্জিনিয়াৰিং, মেনেজমেণ্টৰ, আইনৰ পৰীক্ষাৰ বাবে যিসকলে পৰীক্ষা কৰি বিশেষকৈ প্ৰস্তুতি কৰি আছে, তেওঁলোকৰ বাবে সফলতা নিশ্চিত আছে বুলি কৈছে। গতিকে চেষ্টা কৰি থাকক, নিশ্চয়কৈ সফল হ'ব। 10 পৰা 20 তাৰিখৰ এই সময়খিনিত আপোনালোকৰ বাবে বহুত বেছি শুভ দিনকেইটা হৈছে মকৰ ৰাশি লোকসকলৰ বাবে 8, 15, 19, 24 আৰু 28 ছেপ্টেম্বৰ। অশুভ দিনকেইটা হৈছে 6 আৰু 11 তাৰিখত। ডাঙৰ লেনদেন বা তৰ্কৰ পেচাল কাজিয়া নকৰিব বুলি কৈছে, মনত ৰাখিব। শুভ ৰং হৈছে নীলা, ক'লা, গ্ৰাহ নীলা ৰং। শুভ সংখ্যাটোক 8ত আপোনালোকে বেছি গুৰুত্ব দিব। এই মাহত কিছু উপায় আপোনালোকে লাভ কৰিব। বিশেষকৈ প্ৰতি শনিবাৰে শনি মন্দিৰত সৰিয়হৰ তেলত চাকি জ্বলাওক। কোনো গৰীব দুখীয়া মানুহক ক'লা কম্বল, ক'লা তিল বা চেণ্ডেল দান কৰিলে আপোনালোকৰ সকলো বাধা দূৰ হ'ব আৰু ভাগ্য খুলিব বুলি কৈছে। এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। এতিয়া আহিছোঁ প্ৰতিটো সপ্তাহত কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব। বিশেষকৈ এই মাহৰ প্ৰথম সপ্তাহটো সময় অনুকূল। যদি কোনো চলি থকা বিবাদ চলি আছে, তেন্তে পাৰস্পৰিক সন্মতিৰ জৰিয়তে সহজে সমাধান হোৱাৰ সম্ভাৱনা আছে। খৰখেদা কৰাৰ পৰিৱৰ্তে শান্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। আনৰ পৰা সমৰ্থন বেছি আশা নকৰিব। নিজৰ ক্ষমতাৰ
আৰু সামৰ্থ্যক বিশ্বাস কৰক। ঘনিষ্ঠ মানুহৰ সৈতে সাক্ষাৎ কৰাটো লাভজনক বুলি প্ৰমাণিত হ'ব। যিকোনো চৰকাৰী কাম সময়মতে সম্পূৰ্ণ কৰক, অন্যথা শাস্তিৰ বা কিছু কথা শুনিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কেতিয়াবা অহংকাৰ আৰু কৈছে যে অতিৰিক্ত আত্মবিশ্বাস আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ কামত ব্যাঘাত জন্মিব পাৰে। নিজৰ স্বভাৱত স্বাভাৱিক বিশেষকৈ সহজতা বজাই ৰাখক। সঞ্চয় কম হ'ব পাৰে। ব্যৱসায়ত কোনো বিশেষকৈ আপোনালোকৰ কাম যদি স্থবিৰ হৈ আছে তেন্তে এই মাহৰ প্ৰথম সপ্তাহটো ন্যূনতম কষ্টৰে সম্পূৰ্ণ কৰিব পাৰিব, চেষ্টা কৰক। ব্যৱসায়ত কিন্তু বিত্তীয় লেনদেন চম্ভালিলে সাৱধান হওক। যদি আপুনি এই সময়ত অংশীদাৰিত্ব সম্পৰ্কে পৰিকল্পনা কৰিছে এই মাহৰ প্ৰথম সপ্তাহটোত, তেন্তে আপাতত পিছুৱাই দিয়াটো উত্তম হ'ব। কিছু ক্ষেত্ৰত চৰকাৰী সেৱা আগবঢ়োৱাসকলে কোনো ধৰণৰ অবৈধ কাম কাজৰ পৰা আঁতৰি থাকিব লাগে। মানসিক চাপে আপোনালোকৰ জীৱনসংগীৰ লগত কিছু সংঘাতৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। এই মাহৰ প্ৰথম সপ্তাহটোত উপহাৰ আদান প্ৰদান কৰিলে সুখৰ সৃষ্টি হ'ব। এটি কেঁচুৱা হাঁহিৰ বাবে ঘৰখনত ভাল খবৰ পোৱাৰ পিছতে ঘৰখনত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহটো আপোনালোকৰ পাচনতন্ত্ৰত অলপ দুৰ্বল হ'ব পাৰে। লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। যদি আপোনালোকৰ স্বাস্থ্য ভালেই হ'ব, তথাপিও ইয়াৰ অৰ্থ এইটোৱে নহয় যে আপুনি আপোনালোকৰ স্বাস্থ্যক অৱহেলা কৰিব লাগে, গতিকে মনত ৰাখিব। এতিয়া আহিছোঁ এই মাহৰ দ্বিতীয় সপ্তাহটোত কিন্তু কেনেধৰণৰ পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব। পাৰিবাৰিক সম্পৰ্কীয় এটা সমস্যা সমাধান হ'ব। আপোনালোকৰ ক্লান্তিকৰ ৰুটিনৰ পৰা কিছু সকাহ পাবলৈ নিজৰ পচন্দৰ কামত আৰু ঘৰতে কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি পুনৰ শক্তিশালী হ'ব। অকলে বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটাটোৱে উপযুক্ত হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সতৰ্ক হ'ব। ঋণ দিয়াৰ যিকোনো ধন এই মাহত আদায় হ'ব পাৰে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত লৈ কিছু চিন্তিত হ'ব পাৰে। বন্ধু বা আত্মীয়ৰ ভুল পৰামৰ্শ অলপ অসুবিধা সৃষ্টি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। খং বা খিংখিঙাতে প্ৰধান কাৰণ হ'ব পাৰে। এই মাহৰ দ্বিতীয় সপ্তাহটোত আপুনি আপোনালোকৰ নিজৰ শক্তিক ইতিবাচক কৰিবলৈ চেনেল কৰিব লাগিব। যদি আপুনি ভ্ৰমণলৈ গৈছে তেন্তে আপোনালোকৰ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখক। ব্যৱসায়িক কাৰ্যকলাপ এই মাহৰ দ্বিতীয় সপ্তাহটো সদায় দৰে থাকিব, কিয়নো আপুনি বৰ্তমান আপোনালোকৰ কামত মনোনিৱেশ কৰিব ইমান এটা নোৱাৰিব পাৰে। ভৱিষ্যতৰ পৰিকল্পনা স্থগিত কৰি ৰাখক কিছু ক্ষেত্ৰত, আৰু আপোনালোকৰ বৰ্তমান কামত ভালদৰে মনোনিৱেশ কৰক। বৰ্তমানটো ভাল হ'লে ভৱিষ্যতো ভাল হ'ব, গতিকে মনত ৰাখিব। সময় বিশেষকৈ যোৱাৰবোৰ আপোনালোকৰ অতি সোনকালে আপোনালোকৰ পক্ষ থাকিব। এই সময়ছোৱাত এই মাহৰ দ্বিতীয় সপ্তাহটোত যিকোনো কামত চিন্তাশীল বিশেষকৈ ব্যৱসায়িক বিনিয়োগে দীৰ্ঘম্যাদীভাৱে নিশ্চয়কৈ লাভান্বিত কৰিব পাৰে। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সন্মান সমৰ্পণ বজাই ৰাখিব লাগে। ইয়াৰ দ্বাৰা পাৰিবাৰিক পৰিৱেশটো সুষমতা বজাই ৰাখিব পাৰিব। প্ৰেমিক প্ৰেমিকাসকলে নিজৰ সম্পৰ্কত অনাস্থা সোমাবলৈ দিয়াটো এৰাই চলিব লাগে। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহৰ দ্বিতীয় সপ্তাহটো উৎকৃষ্ট হৈ থাকিব। অলসতা বিশেষকৈ অসাৱধানতাই কেৱল আপোনালোকৰ অলসতাৰ সৃষ্টি কৰিব। ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্তসকলে দৈনন্দিন বিশেষকৈ এক প্ৰণালীবদ্ধ ৰুটিন আপোনালোকে বজাই ৰাখিব লাগে এই মাহৰ দ্বিতীয় সপ্তাহটোত। এতিয়া আহিছোঁ বিশেষকৈ আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব। বিশেষকৈ এই সময়খিনিত আপোনালোকৰ কৈছে যে আপোনালোকৰ মূল মনোযোগ আৰু লক্ষ্য আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰা। এই মাহৰ তৃতীয় সপ্তাহটোত বিশেষকৈ মকৰ ৰাশি লোকসকলৰ অৰ্থাৎ আপোনালোকৰ নিজৰ প্ৰচেষ্টাত সফলতা নিশ্চিত কৰিবলৈ দৃঢ়তাৰে কাম কৰিব লাগিব বুলি কৈছে। এই মাহৰ তৃতীয় সপ্তাহটোত ধৈৰ্য সংযম বজাই ৰাখি কাম কৰক বুলি কৈছে। সুসংগঠিত ৰুটিন বজাই ৰাখক। নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক বুলি কৈছে। এই মাহৰ শেষৰ ফাললৈ ধন টকা পইচাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে জমা কৰাৰ ক্ষেত্ৰত, গতিকে জমা কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে। ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিলে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। এই মাহৰ শেষৰ ফালে আৰু প্ৰথম বিশেষকৈ মধ্যভাগৰ সময়খিনিত অনলাইন বজাৰ কৰাটো এটা ভাল সময় হ'ব। দীৰ্ঘম্যাদী সুবিধাৰ বিশেষকৈ বাবে পলিচিত বিনিয়োগ কৰিব পাৰে। মাহৰ শেষৰ ফালে কিছু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে আতংকিত হোৱাৰ পৰিৱৰ্তে সেই সমস্যাখিনিৰ সৈতে সাহসেৰে মুখামুখি হওক। আনৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে আত্মবিশ্বাসেৰে কাম কৰক। ঘৰখনৰ কামৰ বাবে আপুনি কিছুমান কাম আধৰুৱা কৰি ৰাখিবলগীয়া হ'ব পাৰে, যিবোৰ গুৰুত্বপূৰ্ণ আছিল। দৈনন্দিন কাম কাজ সুসংগঠিত কৰি ৰাখিব লাগে বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিব, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব বুলি কৈছে। পুৰণি বন্ধুত্ব এজনক লগ পালে সুখৰ স্মৃতি ঘূৰি আহিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ অধিক সুষম হৈ পৰিব। গেছৰ সমস্যা কিন্তু বহুত বেছি অসুবিধা দিব পাৰে, গতিকে উপশম পাবলৈ গধুৰ আৰু মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰিব লাগিব। আপুনি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে কিন্তু এই মাহত অলপ চিন্তিত হ'ব পাৰে। তেওঁলোকৰ যত্ন লোৱাটো আপোনালোকৰ বিশেষকৈ কৰ্তব্য দায়িত্ব বুলি আপোনালোকে ভাবিব লাগিব, গতিকে সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। এই মাহত কিন্তু মনত ৰাখিব
যিকোনো সিদ্ধান্ত লওঁতে ঘৰখনৰ বা জনাশুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব, জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ ল'ব, গাইডেঞ্চ ল'ব, কেনেধৰণে আগবাঢ়িলে উপকৃত হ'ব, সফল হ'ব, সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দিব। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ 2026 চনৰ ছেপ্টেম্বৰ মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। ধন্যবাদ। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব।